হয় নমস্কাৰ। এই মুহূৰ্তত আমি দিব ওলাইছো গুৰুত্বপূৰ্ণ খবৰ। মই গমেই পোৱা নাছিলো মোৰ ওচৰত এজন ভগৱান আছিল বুলি উল্লেখ কৰে গৰিমা শইকীয়াই। গৰিমা শইকীয়া গাৰ্গে আজি জুবিন সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ জুবিনক ভগৱানৰ সৈতে তুলনা কৰে। লগতে জুবিনৰ সপোনৰ প্ৰজেক্ট ৰৈ ৰৈ বিনালেৰ ওপৰতো মন্তব্য প্ৰদান কৰে। স্বামী তথা অসমবাসীৰ প্ৰিয় মানুহজনক হেৰুৱাই বাগৰি পৰিছে গৰিমা শইকীয়া গাৰ্গ। আজি সংবাদ মাধ্যমৰ সন্মুখত গৰিমাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ জুবিনৰ সপোনৰ প্ৰজেক্টৰ কথা কোৱাৰ লগতে অসমবাসীকো কৃতজ্ঞতা জ্ঞাপন কৰে। গৰিমাই প্ৰিয় মানুহজনক ভগৱানৰ সৈতে তুলনা কৰে। গৰিমাই কয় যে মই গমেই পোৱা নাছিলো যে মোৰ ওচৰত এজন ভগৱান আছিল। ভগৱানৰ আত্মা আছিল। আমি চিনি পোৱা নাছিলো জুবিনক। ইমান মানুহে তাইক ভাল পাইছিল আৰু জুবিনেও সকলোকে সিমানেই ভাল পাইছিল। ইয়াৰ উপৰিও জুবিনৰ সপোনৰ প্ৰজেক্ট সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে তেওঁ। জুবিনৰ সপোনৰ প্ৰজেক্ট সন্দৰ্ভত গৰিমাই কয় যে ৰৈ ৰৈ বিনালেক লৈ জুবিনৰ বহু আশা আছিল। সকলোৰে ডাবিং হৈ গ'ল, কিন্তু জুবিনৰ থাকি গ'ল। সকলো সময়তে ৰৈ ৰৈ বিনালেৰ কথা কৈ আছিল। তেওঁ বিচৰা ধৰণে আমি ছবিখন 31 অক্টোবৰত মুক্তি দিম। মই জানো এই কামে তেওঁক শান্তি দিব। ইয়াৰ উপৰিও জুবিনৰ সকলো বস্তুত সংৰক্ষণ কৰা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৰিমাই। তেওঁ কয় যে জুবিনৰ সকলো বস্তু সংৰক্ষণ কৰা হ'ব। তেওঁৰ লগত জড়িত যি বস্তু আছে সকলো এতিয়াৰ পৰা সংৰক্ষণ কৰি থব লাগে। উল্লেখযোগ্য যে কালি হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। সোণাপুৰৰ কুমাৰকুছিত জুবিনৰ শেষকৃত্য কৰা হয়। ইয়াৰ পাছতে এতিয়া প্ৰায় সমগ্ৰ অসমবাসীয়ে জুবিনৰ মৃত্যু সন্দৰ্ভত ন্যায়ৰ দাবী কৰিছে। সাধাৰণ জনতাৰ পৰা বিশিষ্ট লোকলৈ সকলোৱে এতিয়া প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰিছে।